কাইলৈ ৭ জানুৱাৰী তাৰিখৰ দিনা আমি যেহেতু কাইলৈ সংসদত বিধেয়কখন উত্থাপন হ'ব গতিকে কাইলৈ তাৰিখটোক আমি ঘৃণা দিৱস ৰূপে ঘোষণা কৰিছোঁ আৰু কাইলৈ আমাৰ ৭০টা সংগঠনৰ নেতৃবৰ্গই সকলো ঠাইতে অসমৰ সকলো প্ৰান্ততে আঞ্চলিকবিলাকে নিজৰ নিজৰ অঞ্চলত জিলা সমিতিবিলাকে জিলা সদৰত আৰু কেন্দ্ৰীয় কমিটিবিলাকে গুৱাহাটীকে ধৰি তেওঁলোকৰ নিজৰ নিজৰ সদৰ এলেকাবিলাকত সকলোতে কাইলৈ কলা পতাকা উত্তোলন কৰিব। তাৰোপৰি বিজেপি আৰু আৰএছএছ চৰকাৰক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ঘৃণাৰে উপচাই পেলাবৰ কাৰণে যি কাম কৰিব পাৰে সকলো ধৰণৰ গণতান্ত্ৰিক কাম কাজ সকলো ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি ৭০টা জাতীয় জনগোষ্ঠীয় সংখ্যালঘু সকলো সংগঠনক আমি আহ্বান জনাইছোঁ। কাইলৈ ঘৃণা দিৱস মই আকৌ কৈছোঁ অঞ্চলে অঞ্চলে কাইলৈ কলা পতাকা উৰিব। কাইলৈ বিজেপি আৰু আৰএছএছ কেন্দ্ৰীয় চৰকাৰক ঘৃণাৰে উপচাই পেলাবৰ কাৰণে সমগ্ৰ অসম জুৰি কাইলৈ যিকোনো ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদ ৭০টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে কাইলৈৰ পৰা অসমৰ ইতিহাসত কেতিয়াও নোহোৱা কিছুমান প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিব। কাইলৈ ঘৃণা দিৱসৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ'ব আৰু আপোনালোকে দেখিবলৈ পাব যে অসমৰ ইতিহাসত নোহোৱা কিছুমান প্ৰতিবাদ গণতান্ত্ৰিক প্ৰতিবাদ কাইলৈৰ পৰা আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পাব। ৮ তাৰিখৰ পৰা আমি অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। ৮ তাৰিখৰ পৰা যি অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আমি সেই অৰ্থনৈতিক অৱৰোধত খাৰুৱা তেল কয়লা চূণশিল তাৰ কাৰণে যদি ৰেল অৱৰোধ কৰিব লাগে ৰেল অৱৰোধ হ'ব, তাৰ কাৰণে যদি তেলখাট বন্ধ কৰিব লাগে তেলখাট বন্ধ হ'ব, তাৰ কাৰণে ONGC অইল এই আটাইবিলাক কাৰ্যসূচী এই আটাইবিলাকৰ যিবিলাক অৰ্থনৈতিক কাম কাজ সেই অৰ্থনৈতিক কাম কাজবিলাক অচল কৰি দিয়া হ'ব। এইটো ৮ তাৰিখৰ পৰা এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। ৯ তাৰিখৰ দিনা আমি সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ দিৱস সমগ্ৰ ৰাজ্যজুৰি ৯ তাৰিখৰ দিনা প্ৰতিবাদ দিৱস হ'ব আৰু আমি আপোনালোকক অতি স্পষ্টভাৱে জনাইছোঁ যে এতিয়াৰ পৰা যিমানবিলাক কাৰ্যসূচী কৰিম এইবিলাক সন্দৰ্ভত আমি চৰকাৰক আগতীয়াকৈ আৰু জনাই নথওঁ। ঘোষণা কৰি আহিছোঁ যে তাৰ কাৰণে যদি সৰ্বোচ্চ ত্যাগ কৰিব লাগে তাৰ কাৰণে আমি সকলো প্ৰস্তুত, তাৰ কাৰণে যদি মৃত্যুবৰণ কৰিব লাগে তাৰ কাৰণে প্ৰস্তুত। এতিয়াও চৰকাৰক আমি আহ্বান জনাইছোঁ যে কাইলৈ সংসদত এই বিধেয়ক উত্থাপনৰ পৰা চৰকাৰ বিৰত থাকক। যদি চৰকাৰ বিৰত নাথাকে তেতিয়াহ'লে তেওঁলোকে দেখিবলৈ পাব ইতিহাসত কেতিয়াও নঘটা কিছুমান গণতান্ত্ৰিক প্ৰতিবাদ যি প্ৰতিবাদৰ কাৰণে এই চৰকাৰক সমগ্ৰ জনগণে ঘৃণাৰে উপচাই পেলাবলৈ বাধ্য হ'ব। আমি আজি দেখিবলৈ পালোঁ আপোনালোকে দেখিছে আজি ৭০টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ মহিলাসকলৰ নেতৃত্বত বিজেপিৰ ৰাজ্যিক কাৰ্যালয় ঘেৰাও কাৰ্যসূচী হৈছিলে। আপোনালোকে নিশ্চয় দেখিলে যে বিজেপিৰ বৰ বিখ্যাত অহংকাৰী বিৰাট দাদাগিৰি কৰি ফুৰা যি মুখপাত্ৰ তেওঁলোকে আজি ৱাল বগাই পাৰ হ'বলগীয়া অৱস্থা হৈছে। নিজৰ কাৰ্যালয়ত তেওঁলোকে ৱাল বগাই পাৰ হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। অৰ্থাৎ অসমৰ মানুহে বিদ্ৰোহ আজি আৰম্ভ কৰিছে। অসমৰ মহিলাই আজি বিদ্ৰোহৰ এই জুই প্ৰথমতে এই জুইৰ স্ফুলিংগ আজি আৰম্ভ কৰিছে। এই জুই কিমান দূৰলৈকে গুচি যাব আমি নাজানো। চৰকাৰে হয় নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পূৰ্ণ বাতিল কৰিব লাগিব, নহ'লে বিদ্ৰোহৰ জুই অসমীয়া মানুহৰ অসমবাসী ৰাইজৰ বিদ্ৰোহৰ জুই শিখাই ক'লৈকে গুচি যাব আমি নাজানো। আজি আপোনালোকে দেখিছে অসমীয়া মহিলাৰ বস্ত্ৰ হৰণ কৰা হৈছে। আজি আপোনালোকে দেখিছে অসমীয়া মহিলাৰ কাপোৰ খুলি দিয়া হৈছে। আজি আপোনালোকে দেখিছে যে সৰ্বানন্দ সোণোৱালৰ পুলিচে অসমীয়া মহিলাক চুলিত ধৰি চুচৰাইছে আৰু যিগৰাকী মহিলাক চুচৰাইছে কাপোৰ খুলিছে তেওঁ সৰ্বানন্দ সোণোৱালৰ নিজৰ গাঁৱৰ মহিলা।
আপোনালোকে নিজে টিভিত চাই লওক মহিলাগৰাকীক সৰ্বানন্দ সোণোৱালৰ গাঁৱৰ মহিলা সৰ্বানন্দ সোণোৱালৰ গাঁৱৰ মহিলা সৰ্বানন্দ সোণোৱালে আজি বস্ত্ৰহৰণ কৰিছে এই পৰ্যায়ত উপনীত হৈছে আপোনালোকে বহুতে হয়তো পোৱা নাই আমাৰ এতিয়া কৰ্মীসকলৰ হাতে হাতে আপোনালোকে যিসকল কৰ্মী পুৰুষ কৰ্মী আমাৰ তালৈ গৈছিলে তেওঁলোকৰ ছাত্ৰ কৰ্মীসকলৰ হাতে হাতে আপোনালোকে দেখিবলৈ পাব এনেকুৱা কিছুমান ভয়ংকৰ দৃশ্য যিবিলাকত কেনেকৈ মহিলাবিলাকক অত্যাচাৰ কৰিছে তাৰ দৃশ্য তাৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব আমি আপোনালোকৰ হাতত সেইখিনি প্ৰদান কৰিব পাৰিম মই আশা কৰিছোঁ যে আপোনালোকে নিশ্চিতভাৱে এই গোটেই কথাবিলাক আগবঢ়াই লৈ যাব আৰু মই সংবাদ মাধ্যমৰ প্ৰতি এটা অনুৰোধ আছে টিভি মিডিয়াৰ প্ৰতি বাতৰি কাগজৰ প্ৰতি নহয় টিভিবিলাকৰ প্ৰতি এটা আমাৰ ৭০ সংগঠনৰ এটা অনুৰোধ আছে অনুগ্ৰহ কৰি আপোনালোকে এতিয়াৰ পৰা ভোগালী বিহুৰ কাম আৰম্ভ নকৰিব অনুগ্ৰহ কৰি এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিছে যে যি সময়ত অসমীয়া জাতি প্ৰতিবাদৰ কাৰণে ওলাই আহিছে সেই সময়ত টিভিবিলাকৰ কিছুমানে একাংশ টিভিয়ে মানে এতিয়া ভোগালী বিহুৰ কাৰ্যসূচী চলাবলৈ আৰম্ভ কৰিছে এইটো নহয় এইটো আমাৰ প্ৰতিবাদ চলি আছে এই মুহূৰ্তত আৰু বিশেষভাৱে আমি এটা টিভি চেনেলক সকীয়াই দিছোঁ মন্ত্ৰীৰ মালিক নিউজ লাইভ নামৰ যিটো টিভি চেনেল সেই টিভি চেনেলটোক সকীয়াই দিছোঁ তেওঁলোকে কিছুমান অপপ্ৰচাৰত লিপ্ত হৈছে আৰু তেওঁলোকে সমগ্ৰ অসমৰ যি প্ৰতিবাদী মানুহৰ সত্তা সেই সত্তাৰ প্ৰতি অপমান কৰিছে তেওঁলোকক সকীয়াই দিছোঁ যাতে তেওঁলোকে ভৱিষ্যতে এনেকুৱা ধৰণৰ অসভ্যালি কৰিবৰ কাৰণে চেষ্টা নকৰে অন্যথা নিউজ লাইভ নামৰ চেনেলটোক বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম এই কথাটো অতি স্পষ্টভাৱে জনাই দিছোঁ বাকি কোনো চেনেলৰ বিৰুদ্ধে কোনো সংবাদ মাধ্যমৰ বিৰুদ্ধে এটাও শব্দ আমি কোৱা নাই কিন্তু নিউজ লাইভ নামৰ চেনেলটো সম্পৰ্কে অতি স্পষ্টকৈ জনাই দিছোঁ যে তেওঁলোকে অসভ্যালি কৰি থকা আমি দেখিবলৈ পাইছোঁ তেওঁলোকক সকীয়াই দিছোঁ যাতে তেওঁলোকে অসভ্যালি নকৰে জনগণৰ সংগ্ৰামক যাতে ভেঙুচালি কৰিবলৈ চেষ্টা নকৰে ধন্যবাদ এজিপিয়ে আচলতে বিলখন গৃহীত কৰালৈকে থাকিবৰ কাৰণে দায়িত্ব লৈছে যেতিয়ালৈকে বিলখন গৃহীত নহ'ব তেওঁলোকৰ দায়িত্ব হ'ল বিলখন গৃহীত কৰি থৈ অহা কথাটো বুজিলে নহয় নিশ্চয় এজিপিৰ দায়িত্ব লৈছে যে তেওঁলোকে যেতিয়ালৈকে বিলখন গৃহীত নহ'ব তেতিয়ালৈকে তেওঁলোকে থাকি বিজেপিক সহায় কৰিব আৰু বিজেপি বিলখন গৃহীত হোৱাৰ পাছতো চৰকাৰে ভাগিব চৰকাৰকে আমি খুদাই নেৰোঁ গতিকে এজিপিৰ এনেকুৱা ধৰণৰ চালাকি বদমাচি ভণ্ডামি মানে নকয় কি ছাগলীয়ে নেখায় কি জয়ন্ত মল্লই নকয় কি এটা ফটুৱা মানুহ তাৰ বিষয়ে বেছি কথা কতই লাভ নাই ধন্যবাদ